মোৰ নাম আদি। ৰাতিপুৱা বাতৰি কাকত ডেলিভাৰী কাম কৰোঁ। এদিন বাতৰি কাকত ডেলিভাৰী দি থাকোঁতে এটা ডাঙৰ বাংলোৰ ওচৰ চাইকেলখন ৰখাই সচৰাচৰ দৰে বাতৰি কাকতখন গেটৰ ভিতৰলৈ দলিয়াই দিলোঁ। প্ৰায় ২৮ বছৰীয়া ছোৱালী এজনী থিয় হৈ আছিল। তাই মোৰ কথাত বাধা দি ক'লে, আপুনি বাতৰি কাকতখন এনেকৈ কিয় দলিয়াই দিছে? নামি গৈ নিৰাপদে দি থৈ যাব পাৰিলেহেঁতেন। পানীত পৰিলে নষ্ট হৈ যাব। তাইৰ কথা শুনি মই একো ক'ব পৰা নাছিলোঁ। কথাবোৰ মোৰ মুখৰ পৰা স্বয়ংক্ৰিয়ভাৱে ওলাই আহিল। ঠিক আছে মেডাম, প্ৰতিদিনেই পুৱা বাতৰি কাকত ডেলিভাৰী দিওঁ। তাৰ পিছত গাড়ী চলাব যাব লাগে। সেইবাবে মোৰ খৰখেদা। প্ৰতিদিনেই ২০০ ঘৰ বাতৰি কাকত ডেলিভাৰী কৰোঁ। গতিকে প্ৰতিটো ঘৰৰ গেটৰ ভিতৰত বাতৰি কাকতখন পেলাই দি ওলাই যাওঁ। কিন্তু তেতিয়াৰ পৰাই দীপা মেডামৰ ঘৰৰ ওচৰতে প্ৰতিদিনে চাইকেলৰ পৰা নামি বাতৰি কাকতখন পৰিপাটিকৈ দি থৈ যাওঁ। আগতে দেউতাই ৰিক্সা চলাইছিল, কিন্তু হঠাৎ স্বাস্থ্য অৱনতি ঘটি কিছুদিন চলাব নোৱাৰিলে। আমাৰ ঘৰখন দেউতাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁ অসুস্থতাৰ বাবে মই নিজেই কেইদিনমান ৰিক্সা চলাবলৈ সিদ্ধান্ত লৈছিলোঁ। গতিকে ৰাতিপুৱা বাতৰি কাকত ডেলিভাৰী কৰিম আৰু তাৰ পিছত গাড়ী চলাবলৈ ওলাই যাম। মই উপাৰ্জন কৰা সামান্য টকাখিনি দেউতাৰ চিকিৎসা খৰচ আৰু ঘৰৰ খৰচ বহন কৰিব। এবাৰ সচৰাচৰ দৰে বাতৰি কাকত ডেলিভাৰী কৰি ৰিক্সালৈ ওলাই আহিলোঁ। মই এটা স্থানত থিয় হৈ যাত্ৰীৰ বাবে অপেক্ষা কৰি আছিলোঁ। অলপ দূৰৈত এখন ডাঙৰ চিকচিকীয়া গাড়ী ৰলহি। এজন ড্ৰাইভাৰ আৰু এজনী ছোৱালী নামিল। চাই দেখিলোঁ যে সেইজনী দীপা মেডাম। লগে লগে তাইৰ ওচৰলৈ গৈ সুধিলোঁ, মেডাম কি হ'ল? দীপা মেডামে উত্তৰ দিলে, আমাৰ গাড়ীখন ৰৈ গৈছে, মই অফিচলৈ যাব লাগে। মোৰ এটা গুৰুত্বপূৰ্ণ সভা আছে। মই লগে লগে ক'লোঁ, মেডাম চিন্তা নকৰিবা, আপোনাৰ কোনো সমস্যা নহ'লে মই মোৰ অটো ৰিক্সাত লৈ যাব পাৰিম। মেডামে লগে লগে ক'লে, ঠিক আছে। লগে লগে তাইৰ ওচৰতে মোৰ ৰিক্সাখন ৰখাই দিলোঁ। তাই বহিল। মই ৰিক্সাখন ষ্টাৰ্ট কৰিলোঁ। গাড়ী চলাই থাকোঁতে তাই মোক সুধিলে, কি হ'ল? বাতৰি কাকত ডেলিভাৰী দিয়া বন্ধ কৰি দিলে নেকি? মই উত্তৰ দিলোঁ, নাই মেডাম, দেউতা অসুস্থ। ৰিক্সা চলাই কিন্তু এতিয়া ঘৰত আছে, গতিকে মই গাড়ী চলোৱাৰ কিছুদিন হ'ল। এই কথা শুনি মেডামে ক'লে, আপুনি বৰ কঠোৰ পৰিশ্ৰমী যেন লাগে। তাইৰ কথাত মোৰ মনটো চুই গ'ল। অলপ আগুৱাই গৈ মোৰ ৰিক্সাখন হঠাতে ৰৈ গ'ল। নামি বুজিলোঁ ইয়াৰ ডিজেল শেষ হৈ গৈছে। নিজকে গালি পাৰি ক'লোঁ, মই দোষী। মেডামে সুধিলে, কি হ'ল? মই উত্তৰ দিলোঁ, মোৰ ডিজেল শেষ হৈ গ'ল। তাই অলপ হতাশ হৈ পৰিল, কিন্তু মই লগে লগে ক'লোঁ, চিন্তা নকৰিবা, মই কিছু ব্যৱস্থা কৰিম। লগে লগে ওচৰতে থকা বন্ধু এজনক ফোন কৰিলোঁ। পৰিস্থিতিৰ কথা বুজাই দিলোঁ। সি ক'লে, ঠিক আছে, মই মোৰ বাইকখন লৈ গৈছোঁ। মিনিটৰ ভিতৰতে বাইকখন লৈ বন্ধুজন আহি পালেহি। মই তাইৰ পৰা ল'লোঁ আৰু সি গুচি গ'ল। মই মেডামক ক'লোঁ, আহা মেডাম, তোমাৰ দেৰি হৈছে। মই তোমাক এই বাইকখনেৰে অফিচত থৈ আহিম। তেতিয়া মেডামে সুধিলে, এইখন কাৰ বাইক? মই উত্তৰ দিলোঁ, মোৰ বন্ধুৰ। তাই ক'লে, ঠিক আছে, আৰু ড্ৰেছটো এডজাষ্ট কৰি মোৰ বাইকৰ পিছফালে দুইখন ভৰি দুফালে ৰাখি ল'ৰাৰ দৰে বহিল। ৰাস্তাটো অলপ বেয়া আছিল, গতিকে মই ক'লোঁ, ৰাস্তাটো অলপ বেয়া, অনুগ্ৰহ কৰি সাৱধানে বহিব। তাই ক'লে, ঠিক আছে, চিন্তা নকৰিবা। বাইকখন ষ্টাৰ্ট দিলোঁ। তাই এখন মোৰ কান্ধত থৈ দিলে। তাইৰ হাতখন কপাহৰ দৰে অনুভৱ হৈছিল, অতি কোমল আৰু কোমল। মই সুধিলোঁ, মেডাম, দেৰি হ'লে মই অলপ গতি বৃদ্ধি কৰিব লাগেনে? তাই ক'লে, হয়, ঠিক আছে, আগবাঢ়ি যোৱা। গতি বৃদ্ধি কৰিলোঁ। তাৰ পিছত তাই মোৰ কান্ধত দুয়োখন হাত থৈ দিলে। এতিয়া মোৰ এনে লাগিল যে মই মাটিত নহয়, আকাশত উৰি আছোঁ। তাইৰ পোচাকটো অতি সুগন্ধি এটা লগাইছিল। ইয়াৰ গোন্ধটো চাৰিওফালে উৰি ফুৰিছিল। সেই মুহূৰ্তত মোৰ এনে লাগিল যে মই স্বৰ্গত আছোঁ। মোৰ মনত নানা ধৰণৰ চিন্তাই চলি আছিল। তেতিয়া মেডামে ক'লে, ৰ'বা ৰ'বা, মোৰ অফিচ ইয়াতে আছে। এই কথা শুনি মই হঠাৎ সপোনৰ জগতৰ পৰা পৰি গ'লোঁ। য'ত তাই বাইকখন ৰখাইছিল তাতে আছিল দীপা ইণ্ডাষ্ট্ৰীৰ অফিচ। মই সুধিলোঁ, মেডাম, আপুনি ইয়াত কাম কৰে নেকি? তাই ক'লে, নাই, মই দীপা ইণ্ডাষ্ট্ৰীৰ মালিক। এই কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। লাহে লাহে প্ৰেমত পৰিবলৈ আৰম্ভ কৰাৰ মেডামৰ মোৰ বাবে দূৰৈ টেঙা আঙুল হৈ পৰিল। এটা সপোন যিটো হয়তো কেতিয়াও পূৰণ হ'ব নোৱাৰে।
তাই গেটত নমাই লগে লগে চকীদাৰজনে দৌৰি গৈ তাই বেগটো লৈ গ'ল। তাই সামান্য হাঁহি এটা মাৰি ক'লে, ঠিক আছে মই যাওঁ। তাই মোক ধন্যবাদ জনাই ভিতৰলৈ সোমাই গ'ল। দীঘলীয়া দিন ৰিক্সা চলাই ঘৰলৈ উভতি আহোঁতে মেডামৰ চিন্তাই মনৰ পৰা আঁতৰি নাযায়। মোৰ কি হৈছিল নাজানো, মই মাত্ৰ তাইৰ কথা ভাবি আছিলোঁ। ৰাতি আহাৰ খোৱাৰ পিছত শুবলৈ যাওঁতে মোৰ টোপনি নাহিল। ৰাতি 12 বজাৰ পিছত 5 বাজিছিল, কিন্তু টোপনি যেন মোৰ দৃষ্টিৰ পৰা বহু দূৰত। অৱশেষত 5 বজাত সাৰ পাই গা ধুই বাতৰি কাকত বিতৰণ কৰিবলৈ ওলাই আহিলোঁ। বাকী থকা বাতৰি কাকতবোৰ বিতৰণ কৰি নিবাস পালোগৈ আৰু বেগৰ পৰা উলিয়াবলৈ লওঁতে মেডাম গেটলৈ আহিল। মোক দেখি তাই অলপ হাঁহি মাৰিলে। আজি তাই মোৰ হাতৰ পৰা বাতৰি কাকতখন লৈ গৈ ক'লে, হেৰা চাহ খাব আহা। মই ক'লোঁ, মেডাম চাহ কথা কোৱাৰ বাবে ধন্যবাদ, কিন্তু মই এতিয়া চাহ খাব নোৱাৰিম। মোৰ হাতত এতিয়াও আৰু বাতৰি কাকত বিতৰণ কৰিবলৈ আছে আৰু সেই কাম সময়মতে সম্পন্ন কৰাটো অতি জৰুৰী। আপুনি হয়তো এই কথাটো বুজি পাইছে আৰু বাতৰি কাকতখন বিতৰণ কৰি শেষ কৰাৰ পিছত মই গাড়ী লৈ যাব লাগিব, গতিকে মই ৰৈ থাকিব নোৱাৰোঁ। তাই ক'লে, তেন্তে চাহ খাবলৈ কেতিয়া আহিবা? মই ক'লোঁ, মেডাম 2 দিন পিছত দেওবাৰ, গতিকে চাহ খাবলৈ নিশ্চয় আহিম আপোনাৰ ঘৰলৈ। ঠিক আছে, তোমাৰ ইচ্ছামতে বুলি কৈ তাই মোক এটা মিঠা হাঁহি মাৰিলে। চাইকেলখন লৈ বাকী ঘৰবোৰলৈ বাতৰি কাকত ডেলিভাৰী দি থাকিলোঁ, কিন্তু মোৰ মনটো ডাৱৰীয়া যেন লাগিল। মোৰ আৱেগবোৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। একেটা প্ৰশ্নই মোৰ মনত ঘূৰি ফুৰিছিল, মেডামে মোক কিয় তাইৰ ঘৰলৈ চাহ খাবলৈ মাতিলে? তাই মোৰ প্ৰেমত পৰিব পাৰিলেহেঁতেননে? তাই মোৰ প্ৰতি কৰুণা হ'ব পাৰিলেহেঁতেননে? কাৰণ মই ইমান কষ্ট কৰোঁ? নে মই তাইৰ প্ৰেমত পৰাৰ দৰে তাই মোৰ প্ৰেমত পৰিব পাৰিলেহেঁতেন? এনে হাজাৰো প্ৰশ্ন মোৰ মনত জোৰলা হৈ পৰিল। বাতৰি কাকতবোৰ ডেলিভাৰী দিলোঁ, তাৰপিছত ঘৰলৈ গৈ গাড়ী লৈ ওলাই আহিলোঁ। ঘূৰি অহাৰ পিছত ৰাতি আহাৰ খাই শুবলৈ চেষ্টা কৰিলোঁ, কিন্তু টোপনি নাহিল। মোৰ চকুৰ সন্মুখত মেডামৰ মুখখন জিলিকি থাকিল। তাইৰ মিঠা হাঁহিটো, মেডামে নিজেই মোক চাহ খাবলৈ মাতিছিল, কিন্তু মই তাইক ক'লোঁ যে দেওবাৰ, 2 দিন বাকী। তাইক সেই তাৰিখটো দিয়াৰ প্ৰয়োজনীয়তা কি আছিল? ইচ্ছা কৰিলে সময় উলিয়াই 5 দিনা যাব পাৰিলোহেঁতেন। ৰাতিটো এতিয়া অন্তহীন হৈ পৰিছিল। এই ৰাতিটো কিমান দীঘলীয়া আছিল। চকুৰ পৰা টোপনি বহু দূৰত আছিল। অৱশেষত টোপনি আহোঁতে ৰাতি যথেষ্ট দেৰি হৈছিল। পিছদিনা ৰাতিপুৱা সাৰ পাই আকৌ বাতৰি কাকত ডেলিভাৰী কৰিবলৈ ওলাই আহিলোঁ। মেডামৰ ঘৰ কাষ চাপি অহাৰ লগে লগে মোৰ হৃদয়খন ধপধপাই উঠিবলৈ ধৰিলে। অৱশেষত মেডামৰ ঘৰ পালোগৈ। চাইকেল গেটৰ ওচৰত থোৱা বেগটোৰ পৰা বাতৰি কাকতখন লৈ থৈ দিলোঁ, কিন্তু মেডামক আজি দেখা নাছিলোঁ। খৰখেদাই গৈ গুচি আহিলোঁ। মোৰ সামান্য আশা এটা আছিল যে তাই হয়তো আজি দেখা দিব, কিন্তু ভাগ্য মোৰ পক্ষত নাছিল। ইয়াৰ পিছত পিছদিনা বাতৰি কাকত ডেলিভাৰী কৰিলোঁ, কিন্তু মেডামক এবাৰো দেখা নাপালোঁ। বাৰু দেওবাৰ আহিল। খৰধৰকৈ এটাকৈ বাতৰি কাকত ডেলিভাৰী দি মেডামৰ ঘৰলৈ ৰাওনা হ'লোঁ। মেডামে মোক চাহ খাবলৈ মাতিছিল। মই বৰ উত্তেজিত হৈ পৰিলোঁ। মোৰ আশা আৰু ইচ্ছাই সকলো সীমা অতিক্ৰম কৰিছিল। বাতৰি কাকতখন লৈ মেডামৰ ঘৰ পালোহি। গেটখন খোলা আছিল। বেগৰ পৰা বাতৰি কাকতখন লৈ ভিতৰলৈ সোমাই গ'লোঁ। আজি প্ৰথমবাৰৰ বাবে গেটৰ কাষেৰে গৈ মূল প্ৰৱেশদ্বাৰলৈ গৈ আছিলোঁ। চকীদাৰজন বহি আছিল। তেওঁ সুধিলে, আপুনি কি বিচাৰে? আপোনাৰ কি ব্যৱসায় আছে? মই উত্তৰ দিলোঁ, মেডামে মোক চাহ খাবলৈ মাতিছে। চকীদাৰজনে ক'লে, আপুনি পাগল হৈ গ'ল নেকি? কেতিয়া ফোন কৰিলে? মই ক'লোঁ, 2 দিন আগতে। মোক দেখি চকীদাৰজনক দোষী যেন লাগিল। তেওঁ ক'লে, মেডাম যোৱা 2 দিন হস্পিটেলত আছে। মই সুধিলোঁ, কি হৈছে? তেওঁ ক'লে, তাই বৃক্কৰ সমস্যা আছে। মই তেওঁক আৰু একো ক'বলৈ নিদি লগে লগে ঠিকনাটো সুধিলোঁ। তাৰ পিছত লৰালৰিকৈ হস্পিটেললৈ গ'লোঁ। এখন বিশাল চিকিৎসালয় আছিল। ৰিচেপশ্যনলৈ গৈ সুধিলোঁ, দীপা মেডাম ক'ত ভৰ্তি হৈ আছে? ৰুমৰ নম্বৰটো দিলে। মই তালৈ গ'লোঁ। কোঠাটোৰ বাহিৰত কেইবাজনো মানুহ থিয় হৈ আছিল। তেওঁলোক চাগে মেডামৰ অফিচৰ মেনেজাৰ বা ষ্টাফ আছিল।
ইজনে সিজনৰ লগত কথা পাতি আছিল। ভিতৰলৈ জমি চাবলৈ চেষ্টা কৰিলোঁ, কিন্তু ICUত ৰখাৰ বাবে মেডামক দেখা নাপালোঁ। কিছু সময় তেওঁলোকৰ কথা শুনি গম পালোঁ যে মেডামৰ বৃক্ষ বিকল হৈ হঠাতে স্বাস্থ্য অৱনতি ঘটাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। কিন্তু বৃক্ষদান কৰিবলৈ কোনো উপলব্ধ নহ'ল, যাৰ বাবে তাইৰ অৱস্থা সংকটজনক হৈ পৰিল। সকলোতে বৃক্ষদাতাৰ সন্ধান কৰি আছিল, কিন্তু কোনো এজনকো সোনকালে পোৱা নগ'ল। এইটো সকলো কৰ্মচাৰীকে অতিশয় চিন্তিত কৰি তুলিছিল। তাৰ পিছত থিয় হৈ থকা মেডাম এজন কৰ্মচাৰীৰ ওচৰলৈ গৈ ক'লোঁ, মই মোৰ কিডনী দান কৰিবলৈ সাজু হৈছোঁ। সেই সময়ত তেওঁ গুৰুত্ব নিদিছিল যদিও হয়তো মই কোৱা প্ৰথম 2-3টাৰ শব্দ তেওঁৰ কাণত সোমাই গৈছিল। সেয়েহে এতিয়া তেওঁ মোৰ ফালে খুব মনোযোগেৰে চাই পুনৰ সুধিলে, কি ক'লা? মই ক'লোঁ, মই মেডামক মোৰ কিডনী দান কৰিবলৈ সাজু। তাৰ পিছত কৰ্মচাৰীজনীয়ে এই ভাল খবৰটো সকলোৰে মাজত শ্বেয়াৰ কৰিলে। সকলো কৰ্মচাৰী আনন্দ আত্মহাৰা হৈ পৰিল। ঠিক তেতিয়াই মেডামৰ এজন মেনেজাৰ মোৰ ওচৰলৈ আহি ক'লে, আপোনাৰ কিডনী মেডামক দান কৰাৰ সিদ্ধান্তৰ বাবে আমি কৃতজ্ঞ। আপুনি লাভ কৰিব 50,000 টকাৰ পুৰস্কাৰ। যদি আৰু কিবা লাগে মোক জনাব। মই লগে লগে মেনেজাৰক উত্তৰ দিলোঁ, ছাৰ, মই টকাৰ বাবে মোৰ বৃক্ষ দান কৰা নাই, মেডামৰ বাবে বৃক্ষটো দান কৰি আছোঁ। মই কোনো ধৰণৰ টকাৰ একেবাৰে নাকচ কৰিলোঁ। অলপ পিছতে মোক মেইন ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। তেওঁ কিছুমান মেডিকেল টেষ্ট কৰি ক্লিয়াৰ কৰিলে। এই ল'ৰাটো ভাল ডনাৰ। অলপ পিছতে মোক ICUত ভৰ্তি কৰা হ'ল। মোক কিছুমান বেজি দিয়া হ'ল। ডাক্তৰ আৰু মোৰ ওচৰ চুবুৰীয়া মানুহৰ মাত শুনিবলৈ পালোঁ। কিন্তু কিছু সময়ৰ পিছত সকলো কোলাহল বন্ধ হৈ গ'ল আৰু মই গম পোৱাৰ আগতেই টোপনি গ'লোঁ। যেতিয়া অলপ পিছত চকু মেলিলোঁ আৰু ময়ো তাতে পৰি আছিলোঁ, মোৰ পেটৰ তলৰ অংশ অলপ বিষ অনুভৱ কৰি আছিলোঁ। ডাক্তৰজনে মোৰ ওচৰলৈ আহিছিল আৰু মোক কেনেকুৱা লাগিছে আৰু সৰু হাঁহি এটা মাৰি পেটৰ বিষটো এতিয়াও আছিল, যিটো মই আওকাণ কৰিলোঁ আৰু দেখিলোঁ যে তাই এতিয়াও অচেতন হৈ আছে। মই ভাবিলোঁ যে মই তাইৰ মুখখনৰ আধা অংশহে দেখিবলৈ পালোঁ, মোৰ চকুৰ। তাই ক'লে, ছাৰ, আগলৈ চাওক। ডিঙিটো ঘূৰাই নিদিবা, নহ'লে আৰু বিষ অনুভৱ হ'ব। মই অলপ চালোঁ। মই থতমত খালোঁ, যেন সপোন এটাৰ পৰা বাস্তৱলৈ ঘূৰি আহিছোঁ। 4 দিন চিকিৎসা অন্তত মোক ডিছচাৰ্জ দিয়া হ'ল। ঘৰলৈ যোৱাৰ আগতে মই মেডামৰ ৰুমলৈ গ'লোঁ, কিন্তু মোক সোমাবলৈ দিয়া নহ'ল। কাঁচৰ খিৰিকীৰে তাইৰ ইফালে চালোঁ। হয়তো ঔষধৰ প্ৰভাৱৰ বাবে তাই শুই আছিল। তাইৰ মুখখন দেখি মোৰ বৰ ভাল লাগিল আৰু মই ঘৰলৈ উভতি আহিলোঁ। মোৰ MBA পৰীক্ষা 2 মাহৰ পিছত হৈছিল, গতিকে বাতৰি কাকত ডেলিভাৰীৰ পৰা ছুটী লৈছিলোঁ। দেউতাও সুস্থ হৈ উঠিছিল আৰু অটো চলাই ঘূৰি আহিছিল। 2 মাহ ঘৰতে জিৰণি লৈ ভালকৈ পঢ়িলোঁ। চূড়ান্ত MBA পৰীক্ষাত ভাল নম্বৰ পাইছিলোঁ। ৰাজা টাইম গ্ৰুপে আমাৰ কলেজত কেম্পাছ প্লেচমেণ্ট কৰিছিল আৰু মোক নিৰ্বাচন কৰা হৈছিল। তাত মোক প্ৰডাকশ্যন মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছিল। মোক অতি আকৰ্ষণীয় দৰমহাৰ পেকেজ এটা আগবঢ়োৱা হৈছিল, যিটো মোক বহুত সুখী কৰি তুলিছিল। এতিয়া মা-দেউতাকো সহায় কৰিব পাৰিলোঁ। ঘৰৰ কামত সহায় কৰিবলৈ মাৰ বাবে দাসী এজনী নিয়োগ কৰিলোঁ আৰু দুয়ো মোৰ ওপৰত বহুত সুখী আছিল। কোম্পানীয়ে মোক থাকিবলৈ ফ্লেট আৰু কামৰ বাবে গাড়ীও দিলে। মাত্ৰ 3 মাহতে কোম্পানীটোৰ প্ৰডাকশ্যন সম্পৰ্কীয় সকলো কাম শিকিলোঁ আৰু উদ্ভাৱন কৰিবলৈ ধৰিলোঁ। কোম্পানীটোৰ মূল মেনেজাৰো মোক সহায় কৰিবলৈ ধৰিলে। মোৰ পৰীক্ষাবোৰো সফল হ'বলৈ ধৰিলে। ফলস্বৰূপে বছৰৰ শেষলৈকে অতি ভাল কাম কৰিছিল। ৰাজা টাইম গ্ৰুপ দীপা টাইমতকৈ সৰু কোম্পানী আছিল যদিও বছৰ শেষলৈ তেওঁলোকে দীপা ইণ্ডাষ্ট্ৰীক শ্বেয়াৰ পেলাইছিল। দীপা ইণ্ডাষ্ট্ৰীক এটা বৃহৎ কোম্পানী হোৱাৰ পিছতো সেই বছৰত তেওঁলোকৰ ব্যৱসায় হ্ৰাস পাইছিল আৰু তেওঁলোকৰ বাৰ্ষিক আয়ু যথেষ্ট হ্ৰাস পাইছিল। দীপা ইণ্ডাষ্ট্ৰীত অসংখ্য বৈঠক অনুষ্ঠিত হৈছিল যদিও ইয়াৰ কোনো ইতিবাচক ফলাফল পোৱা নগ'ল। এতিয়া ৰাজা ইণ্ডাষ্ট্ৰীতে বজাৰত দীপা ইণ্ডাষ্ট্ৰীতকৈ অতিক্ৰম কৰিছিল। দীপা মেডামে নিজৰ কোম্পানীত এখন সভা মাতিলে।
সকলো মেনেজাৰক মাতি অনা হ'ল আৰু আলোচনা আৰম্ভ হ'ল। ৰাজা টাইম ইণ্ডাষ্ট্ৰী কেনেকৈ আগবাঢ়িছে, ই কি কৰিছে যিটো আমি কৰিব পৰা নাছিলোঁ। সেই কোম্পানীটো আমাতকৈ বহুত সৰু আছিল, তথাপিও এই বছৰ তেওঁলোকে আমাক বহু পিছুৱাই থৈ গৈছে। এইটো কেৱল অসহনীয়। আমি সেইটো বিচাৰি উলিয়াব লাগিব। ঠিক তেতিয়াই এজন মেনেজাৰে ক'লে, মেডাম, ৰাজা ইণ্ডাষ্ট্ৰীৰ নতুন প্ৰডাকশ্যন মেনেজাৰ আদি বৰুৱা। তেওঁ অতি বুদ্ধিমান আৰু অহৰহ পৰীক্ষা নিৰীক্ষা কৰে আৰু তেওঁৰ সকলো পৰীক্ষা সফল। সেইবাবে তেওঁ কোম্পানী বজাৰত আমাক শ্বেয়াৰ পেলাইছে। মেডামে ক'লে, আদি বৰুৱা নামটো প্ৰথম শুনিবলৈ পাইছোঁ। হয় মেডাম, মেনেজাৰে উত্তৰ দিলে। মেডামে সুধিলে, আপুনি তেওঁক লগ পাইছেনে? নাই মেডাম, তাই ক'লে। তেওঁক লগ কৰিবলৈ এপইণ্টমেণ্ট ল'ব লাগিব। দীপা মেডামে উত্তৰ দিলে, ঠিক আছে, তেন্তে আপুনি কাইলৈ তেওঁক লগ কৰিবলৈ চেষ্টা কৰক। নহ'লে এইটো কৰক, তেওঁক ব্যক্তিগত চিঠি এখন লিখি বিশ্বাসযোগ্য কাৰোবাক পঠিয়াওক। কাইলৈ মই তেওঁক ব্যক্তিগতভাৱে আমাৰ অফিচত লগ কৰিবলৈ তেওঁৰ লগত কথা পাতিম। তেওঁ মান্তি হ'লে আমি তেওঁক দুগুণ দৰমহা দি আমাৰ কোম্পানীলৈ আনিম। ঠিক আছে মেডাম, মই এতিয়াই চিঠিখন টাইপ কৰিম। এইবুলি কৈ মেনেজাৰে নিজৰ অফিচলৈ গৈ আদি বৰুৱাৰ বাবে ব্যক্তিগত চিঠি এখন সাজু কৰি দিলে। ততাতৈয়াকৈ এজন বিশেষ কৰ্মচাৰীয়ে পত্ৰখন মোৰ কাৰ্যালয়লৈ পঠাই দিয়ে। মই প্ৰায় অফিচতে ৰাতি 10 বা 11 বজালৈকে থাকি নতুন নতুন বস্তুৰ পৰীক্ষা নিৰীক্ষা কৰিবলৈ। সেইবাবে ৰাতি চিঠিখন পাইছিলোঁ। মেডামৰ চিঠিখন পঢ়ি মোৰ বৰ ভাল লাগিল। ই মোৰ হৃদয়ত লুকাই থকা প্ৰেমক পুনৰ জগাই তুলিলে। সঁচা কথা ক'বলৈ গ'লে সেইদিনা সন্ধিয়া তাইক চাবলৈ যাব বিচাৰিছিলোঁ যদিও সৌজন্যতাৰ বাবে যাব পৰা নাছিলোঁ। এতিয়া মাত্ৰ এটা এৰাতি কটাব লগা হ'ল। কিন্তু সেই ৰাতিটো ইমান কঠিন নাছিল। মানুহে নিজৰ প্ৰেম বিচাৰি উলিয়াবলৈ গোটেই জীৱন কটায়। মাত্ৰ এৰাতি কটাব লগা হ'ল। কিন্তু আজি বুজিলোঁ এটা ৰাতি কিমান দীঘল হয়। এই ৰাতি যে কেতিয়াও শেষ নহ'ল। মেডামৰ স্মৃতিবোৰ মোৰ হৃদয়ৰ পৰা আঁতৰি নাযাব। মই কি কৰিব লাগে, ৰাতিপুৱা কেতিয়া আহিব? মই টছ কৰিলোঁ আৰু ঘূৰিলোঁ। এই কথা ভাবি তাই মৰম মোৰ বাবে সপোন আছিল। সেইবাবে মই তাইক পাহৰি যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। কাৰণ তাই মৰমৰ পোৱাটো মোৰ বাবে অসম্ভৱ আছিল। তাইক পাহৰি যোৱাটো মোৰ স্বাৰ্থত আছিল। এই কথা মই বুজি পাইছিলোঁ। মেডামক লগ কৰাৰ আশাত এবছৰ ধৰি লগ পোৱা নাছিলোঁ। কিন্তু তাইৰ চিঠিখন শুকান পথাৰত অমিত বৰষুণৰ দৰে আছিল। ৰাতিপুৱাই আহি দীপা ইণ্ডাষ্ট্ৰীৰ গেটৰ ওচৰতে গাড়ীখন ৰখাই দিলোঁ। মই চকীদাৰজনক সুধিলোঁ, মেডাম আহি পালে নেকি? তাই এতিয়াও আহি পোৱা নাই বুলি ক'লে। তাই 10 বজাত উপস্থিত হয়। 9:30 বজাৰ ভিতৰত মই তাত উপস্থিত হৈছিলোঁ। তাৰ পিছত কোম্পানী অফিচৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। আনজন চকীদাৰে মোক ক'বলৈ যাম বুলি সুধিলে। মই হাতত লৈ থকা চিঠি এখন দেখুৱাই ক'লোঁ, মেডামে মোক লগ কৰিবলৈ মাতিছে। সি ক'লে, ঠিক আছে, ৱেটিং ৰুমত ৰৈ থাকিব পাৰিবা। কিন্তু মই ৱেটিং ৰুমত বহাতকৈ গেটত ৰৈ থাকিম বুলি সিদ্ধান্ত ল'লোঁ। 10 বজাত এখন চিকচিকীয়া গাড়ী আহি পালেহি। গেটৰ ওচৰতে ৰ'ল। মেডাম ওলাই আহিল। লগে লগে চকীদাৰজনে গেটখন খুলি তাইৰ হাতৰ পৰা বেগটো লৈ গ'ল। মোক দেখি মেডামে হাঁহি এটা মাৰি সুধিলে, আপুনি ইয়াত কিয় থিয় হৈ আছে? মই উত্তৰ দিলোঁ, মই তোমাক চাবলৈ আহিছোঁ। তাই সুধিলে, ইমান দিনৰ মূৰত মোৰ কথা কেনেকৈ মনত পৰিল? মই উত্তৰ দিলোঁ, আপোনাৰ ওচৰত চাহ একাপ ঋণ আছিল। আজি পৰিশোধ কৰাৰ সিদ্ধান্ত লৈছোঁ। তাই হাঁহি এটা মাৰি ক'লে, হয় হয়, চাহ পাব আৰু ব্ৰেকফাষ্টো। অফিচত কথা পাতোঁ। তাৰ পিছত অফিচলৈ গ'লোঁ। আমি দুয়ো আহি পালোহি। তাই মোক সোফাত বহিবলৈ ক'লে আৰু তাই নিজে বহিল। তাৰ পিছত তাই এজন কৰ্মচাৰীক ফোন কৰি ক'লে, চাহ আৰু ব্ৰেকফাষ্ট আনিব। দীপাই মোৰ ফালে চাই ক'লে, তেন্তে কোৱা, কেনে আছা? ইমান দিন হ'ল, খবৰ নাই, মিটিং নাই, বাতৰি কাকত ডেলিভাৰী দিয়া বন্ধ কৰি দিলা। আপুনি কৰিলে নেকি? মই উত্তৰ দিলোঁ, হয় মেডাম, মই কাগজ ডেলিভাৰী কৰা বন্ধ কৰি দিছোঁ। তাই সুধিলে, অটো চলাইছা নে কিবা? মই উত্তৰ দিলোঁ, নাই মেডাম,
ময়ো দেউতাৰ অটো বিক্ৰী কৰিলোঁ। ঠিক তেতিয়াই কৰ্মচাৰীজন অফিচলৈ সোমাই আহিল। চাহ জলপান আৰু কিছুমান বিস্কুট সন্মুখৰ টেবুলত থৈ আমি দুয়ো চাহৰ কাপ তুলি লৈ খাবলৈ ধৰিলোঁ। চাহ খাই দি মেডামে সুধিলে, আপুনি আজিকালি কি কৰে কোৱা নাই? কাম নাই যদি কোৱা, মই তোমাক সহায় কৰিম। আৰু হয়, তোমাৰ নাম কি? তোমাৰ নামটো কোৱা নাই। মই উত্তৰ দিলোঁ, মেডাম, আপুনি কেতিয়াও সোধা নাছিল। মই আৰু কিবা এটা ক'বলৈ ওলাইছিলোঁ যেতিয়া তাই কোম্পানী জেনেৰেল মেনেজাৰে অফিচত সোমাই মোক দেখি অলপ আচৰিত হ'ল। জেনেৰেল মেনেজাৰে দেখি মেডামে সুধিলে, আপুনি আদি বৰুৱাৰ পৰা কিবা মেছেজ পাইছে নেকি? মেনেজাৰে দীঘলকৈ উশাহ এটা লৈ হাঁহি এটা মাৰি ক'লে, মেডাম, তেওঁৰ পৰা এতিয়াও কোনো মেছেজ পোৱা নাই। কিন্তু আপুনি মোক যোৱা এবছৰ ধৰি সুধি থকা সেই আদি আপোনাৰ সন্মুখত বহি আছে, যিজনে তোমাৰ এটা কিডনী দান কৰিছিল। তেওঁ হস্পিটেলত আদি নামেৰে ৰেজিষ্টাৰ কৰিছিল। ডিছচাৰ্জৰ পিছত তেওঁ আমাৰ ওচৰলৈ কেতিয়াও নাহিল। আমি তেওঁক বিচাৰিবলৈ বহুত চেষ্টা কৰিলোঁ যদিও তেওঁ কোনো ঠিকনা পঞ্জীয়ন নকৰাৰ বাবে তেওঁক বিচাৰি নাপালোঁ। মেনেজাৰৰ কথা শুনি দীপাই মোৰ ফালে চালে। তাইৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। দীপাৰ গালত বৈ অহা চকুলো দেখি মোৰ হৃদয়খন গলি গ'ল। মই নিজকে ৰখাব নোৱাৰি তাইৰ গালত হাতখন লৈ সেই চকু পানীবোৰ মচিবলৈ ধৰিলোঁ। কেইমুহূৰ্তমান চকু মুদি আকৌ চকু মেলি ক'লে, আপুনি মোক ইমান বিশ্বাসঘাতকতা কিয় কৰিলে? ভয় খাই সুধিলোঁ, তোমাক বিশ্বাসঘাতকতা কৰি কি ভুল কৰিলোঁ? তাই ক'লে, হয়তো ময়ো ভুল আছিল। মোক জীৱন দিয়াজনক ধন্যবাদ নিদিলোঁ। কাৰণ আপুনি মোৰ বা মোৰ মানুহৰ আগত আপোনাৰ পৰিচয় প্ৰকাশ কৰা নাছিল। তুমি লুকাই থাকিলা। কিডনীটো নিদিয়া হ'লে আজি ইয়াত নাথাকিলেহেঁতেন। তুমি মোক জীৱন দিলা। সেইবাবে আজি তোমাৰ কাষত বহি আছোঁ। নহ'লে সেই মুহূৰ্ততে মোৰ মৃত্যু হ'লহেঁতেন। এই হৃদয়স্পন্দশীল হৃদয় আৰু চলন্ত উশাহ সকলো আপোনাৰ বাবে। এই বুলি কৈ তাই মোৰ কান্ধত মূৰটো থৈ মই তাইৰ চকুপানী মচিবলৈ ধৰিলোঁ। কোম্পানীটোৰ জেনেৰেল মেনেজাৰ মনে মনে সেই দৃশ্যটো চাই আছিল। তাইৰ অভিজ্ঞ চকু দুটাই দীপাৰ মুখখন মনোযোগেৰে অধ্যয়ন কৰি আছিল। থিয় হৈ ক'লে, মেডাম, আদি বৰুৱা এতিয়ালৈকে আহিব লাগিছিল, কিন্তু এতিয়াও অহা নাই। মই আকৌ মেছেজ কৰিছোঁ, এই বুলি কৈ সি ওলাই গ'ল। দীপাই মোক সাৱটি ধৰি ক'লে, কোৱা আদি, ইমান দিন ক'ত আছিলা? মোৰ শৰীৰৰ মাজেৰে এটা ৰোমাঞ্চ দৌৰি গ'ল। দীপাক ভাল পোৱাৰ মোৰ সপোন বাস্তৱত পৰিণত হৈছিল। সদায় দূৰৈ যেন লগা দীপাজনী আজি মোৰ প্ৰেমত পৰিছিল। মই নিজকে অবিশ্বাস্যভাৱে ভাগ্যৱান বুলি অনুভৱ কৰিলোঁ যে দীপা মোৰ প্ৰেমত পৰিছে। দীপাৰ সন্মুখত মই মাত্ৰ এজন সাধাৰণ ল'ৰা আছিল আৰু তাই আছিল এটা কোম্পানীৰ মালিক। কিডনী দান কৰি এবছৰ মোৰ ওচৰলৈ কিয় নাহিল? তাই মোক সুধিলে। মই ক'লোঁ, মই মোৰ কিডনী দান কৰি তোমাক কোনো উপকাৰ কৰা নাছিলোঁ। ময়ো ইয়াত কোনো অনুগ্ৰহ দেখুৱাবলৈ অহা নাই। মই তোমাক অন্তৰৰ পৰা ভাল পাইছিলোঁ আৰু সেই প্ৰেমৰ বাবে তোমাক মই কিডনীটো দিছিলোঁ। মই কিবা এটা কামত ব্যস্ত আছিলোঁ, গতিকে তোমাৰ ওচৰলৈ আহিব পৰা নাছিলোঁ। তুমি এতিয়া কি কৰা? বাতৰি কাকত ডেলিভাৰী কৰা বন্ধ কৰি দিছা নহয়? হয়, এতিয়া মই ৰাজা ইণ্ডাষ্ট্ৰীত কাম কৰিছোঁ। তাই ক'লে, তুমি মোৰ ওচৰলৈ আহিব পাৰিলাহেঁতেন। মই তোমাক মোৰ কোম্পানীত ভাল চাকৰি এটা দিলোঁহেঁতেন। মই উত্তৰ দিলোঁ, কলেজ কেম্পাছৰ পৰা চাকৰিটো পাইছোঁ। মই তাত প্ৰডাকশ্যন মেনেজাৰ। তুমিয়ে প্ৰডাকশ্যন মেনেজাৰ আদি বৰুৱা নেকি? হয়, মোৰ নাম আদি বৰুৱা। দীপাৰ আনন্দৰ কোনো সীমা নাছিল। তাই আনন্দত চিঞৰি উঠিল আৰু লগে লগে মেনেজাৰক ফোন কৰিলে। দীপা মাত শুনি মেনেজাৰে আন বিভাগৰ মুৰব্বী আৰু কৰ্মচাৰীৰ সৈতে দৌৰি আহিল। আনন্দত দীপাই মেনেজাৰক ক'লে, আমাৰ প্ৰয়োজনীয় আদি আমি আশা কৰাতকৈও ভাল হৈ উঠিল। আজি আমাৰ হাতত এজন নহয়, দুজন আদি বৰুৱা আছে। এই বুলি কৈ দীপাই মোক সকলোৰে সন্মুখত সাৱটি ধৰিলে। তেতিয়া আৰম্ভ হ'ল মোৰ জীৱনৰ আচল কাহিনী। আমাৰ আনন্দৰ কোনো সীমা নাছিল। মোৰ প্ৰেম বিচাৰি পাইছিল। অৱশেষত ইজনে সিজনক লগ পাই দীপা আৰু মই দুয়ো আনন্দত আত্মহাৰা হৈ পৰিলোঁ। ৰাজা টাইম গ্ৰুপৰ পৰা পদত্যাগ কৰিবলৈ ওলাইছিলোঁ, কিন্তু কোম্পানী মালিকে ক'লে, আমাক এৰি নাযাবা। আমি আপোনাক যি লাগে দিম। মোৰ সঁচাকৈয়ে টকাৰ লোভ নাছিল যদিও ৰাজা টাইম গ্ৰুপে মোক স্বীকৃতি দিছিল।
গতিকে মই যোৱাটো ঠিক বুলি নাভাবিলোঁ। ৰাজা টাইমক এৰি যোৱা নাছিলোঁ। দীপাই মোৰ সিদ্ধান্তত সন্মতি দি মোৰ লগত আছিল। মাজে মাজে দীপাক সহায় কৰিবলৈ ধৰিলোঁ। দীপাৰ ষ্টাফ আৰু মেইন কমিটিক পৰামৰ্শ দিবলৈ ধৰিলোঁ। মোৰ নিৰ্দেশনত তাই কোম্পানীটোৱে ফুলি উঠিবলৈ ধৰিলে। লাহে লাহে দীপাৰ টাইম ইণ্ডাষ্ট্ৰীও বৃদ্ধি হ'বলৈ ধৰিলে। ইয়াৰ লগতে দীপা আৰু মোৰ প্ৰেম বাঢ়ি গৈ থাকিল। দীপা কোম্পানীটোও লাভ কৰিবলৈ ধৰিলে। ইয়াৰ উদযাপনৰ বাবে দীপাই তেওঁৰ কৰ্মচাৰীসকলক এক পাৰ্টি আয়োজন কৰে। এই পাৰ্টিটো শ্ৰমিকৰ বাবে আছিল যদিও কোম্পানীটোৰ ভিতৰতে অনুষ্ঠিত হৈছিল। সকলোকে উপহাৰ বিতৰণ কৰা হয়। কৰ্মচাৰীসকলে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু ময়ো মাজে মাজে পথ প্ৰদৰ্শন কৰিছিলোঁ। পিছত এখন বৃহৎ হোটেলত কৰ্মচাৰীসকলৰ বাবে এক বৃহৎ পাৰ্টি আয়োজন কৰা হয়। ৰাতি 10 বজাত পাৰ্টিৰ কথা আছিল যদিও দীপাই মোক আগতীয়াকৈ বিশেষভাৱে নিমন্ত্ৰণ জনাইছিল। সন্ধিয়া 7 বজাত হোটেল পালোহি। সমগ্ৰ কৰ্মচাৰী উপস্থিত আছিল। মহানগৰী আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট ব্যৱসায়ী কেইজনমানকো আমন্ত্ৰণ জনোৱা হয়। আমাক একেলগে দেখি সংবাদ মাধ্যমে তাত গোট খালে। লগতে বহু বিশিষ্ট ব্যৱসায়ীও। তেওঁলোকেও আমাক লগ কৰিবলৈ আগ্ৰহী হৈ পৰিছিল। মই এতিয়া ৰাজা টাইম গ্ৰুপৰ 50 অংশীদাৰিত্ব লাভ কৰিছিলোঁ। গতিকে মই আৰু মেনেজাৰ নাছিলোঁ, মালিক আছিলোঁ। পাৰ্টিলৈ ইমানবোৰ ব্যৱসায়ী আহিছিল যে আটাইকেইজন এজন এজনকৈ আহি লগ কৰি কথা পাতিবলৈ আহিছিল। ইয়াৰ কাৰণে দীপা আৰু মই মুকলিকৈ লগ পোৱা বা কথা পতাৰ সুযোগ নাপালোঁ। আমি একেলগে নাচিবও পৰা নাছিলোঁ। কিন্তু যিয়ে নহওক, বৰ আনন্দ আৰু উত্তেজনাৰ পাৰ্টি শেষ হ'ল আৰু তাৰ পিছত মই ঘৰলৈ ৰাওনা হ'লোঁ। মই ওলাই গৈ গাড়ীৰ ওচৰ পালোগৈ। মই মাত্ৰ সোমাই গৈ আছিলোঁ। তেতিয়া দীপা মোৰ ওচৰলৈ আহিল। খিৰিকীখন বন্ধ হৈ আছিল। তাই খিৰিকীত টোকৰ মাৰিলে। লগে লগে তাইৰ ফালে চাই দুৱাৰখন খুলি দিলোঁ। তাই সুধিলে, কি হৈছে আদি? মোক লগ নোপোৱাকৈ ঘৰলৈ যাবা নেকি? মই উত্তৰ দিলোঁ, হয়। তুমি ব্যস্ত আছিলা, গতিকে মই ভাবিলোঁ তোমাক বিৰক্ত নকৰোঁ। তাই ক'লে, তেনেকুৱা নহয়। তোমাৰ বাবে মোৰ সদায় সময় থাকে। কিন্তু তুমি ক'লৈ ওলাই আছা? মই উত্তৰ দিলোঁ, ক'লৈ যাবা? মই মাত্ৰ ঘৰলৈ যাম। তাই মোৰ মোবাইলত সময় চাই ক'লে, মাত্ৰ 12 বাজিছে। বাৰু আদি, তোমাৰ চাহৰ ঋণ এতিয়াও বাকী আছে আৰু মোৰ ওপৰত এই বোজা আৰু বেছি দিন কঢ়িয়াব নোৱাৰো। মোৰ লগত ঘৰলৈ আহা। মই তোমাৰ বাবে চাহ নিজ হাতেৰে বনাম। দীপাই এই কথাবোৰ কোৱা শুনি মোৰ আনন্দত উৎফুল্লিত হৈ পৰিল। মই লগে লগে হয় বুলি ক'লোঁ। দীপাই ক'লে, ঠিক আছে, তোমাৰ গাড়ীত উঠি যাওঁ। ড্ৰাইভাৰক মেছেজ কৰি দিম, ঘৰতে গাড়ী ৰখাব। দীপা ঘূৰি আহি সিফালৰ পৰা গাড়ীত উঠি মোৰ কাষতে বহিল। মই গাড়ী চলাই আছিলোঁ আৰু আমি আগবাঢ়িবলৈ ধৰিলোঁ। ইতিমধ্যে দীপাৰ ঘৰখন চিনি পাইছিল। অলপ সময়ৰ ভিতৰতে আমি তাইৰ ঘৰৰ ওচৰ পালোগৈ। তাই চকীদাৰজনক মাতিলে। লগে লগে গেটখন খুলি দিলে। গাড়ীখন ভিতৰলৈ গৈ কাষতে ৰখাই দিলে। আমি দুয়ো গাড়ীৰ পৰা নামিলোঁ। দীপা আগবাঢ়ি গ'ল, ময়ো পিছে পিছে। তাই পিন্ধিছিল এখন ধুনীয়া ৰঙা ৰঙৰ শাৰী আৰু হাতৰ আঁচল নথকা ব্লাউজ এটা। তাই গোলাপী সূক্ষ্ম হাত দুখন একেবাৰে ধুনীয়া যেন লাগিছিল। মই তাইৰ পিছে পিছে গৈ থাকিলোঁ। তাইৰ ৰূপৱতী খোজ আৰু সৌন্দৰ্যই মোক আকৰ্ষণ কৰিলে। কেইখোজমান খোজ দিয়াৰ পিছত আমি দুয়ো ভিতৰলৈ সোমাই গ'লোঁ। ঘৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে সোমাইছিলোঁ। দীপাই মোক চোফাত বহিবলৈ কৈ পাকঘৰৰ ফালে আগবাঢ়ি গ'ল। তাই মোৰ বাবে পানী অলপ আনি দিলে। আমি অলপ সময় বহি থাকিলোঁ। তাৰ পিছত তাই ক'লে, আদি, মই তোমাক একাপ ধুনীয়া চাহ বনাই খুৱাম। তাই পাকঘৰৰ ফালে আগবাঢ়িবলৈ ধৰিলে। মই বহি আছিলোঁ। তাৰ পিছত মই ক'লোঁ, দীপা, তোমাৰ লগত আহিব পাৰিমনে? চাহ কেনেকৈ বনাব চাব বিচাৰোঁ। তাই হাঁহি হাঁহি ক'লে, বাহ, সঁচাকৈয়ে। গতিকে আহক। মই তাইৰ পিছে পিছে গৈ থাকিলোঁ। পাকঘৰটো হলঘৰৰ পৰা অলপ দূৰৈত আছিল। আমি পাকঘৰ পালোগৈ। তাই সৰু পাত্ৰ এটা উলিয়াই তাত গাখীৰ ঢালি দিলে আৰু গৰম কৰিবলৈ ধৰিলে। তাৰ পিছত তাই অলপ চাহ চেনি দিলে। দীপাক আজি একেবাৰে ধুনীয়া লাগিছিল আৰু তাই মোৰ বাবে চাহ বনাই আছিল। এইটো মোৰ বাবে অতি ৰোমাঞ্চকৰ আৰু বিশেষ অনুভৱ হৈছিল। আজি প্ৰথমবাৰৰ বাবে আমি ইজনে সিজনৰ
ইমান ওচৰত আছিল আৰু ওচৰে পাজৰে আন কোনো নাছিল। দীপাৰ গোলাপী গাল দুখন দেখি মই নিজকে বাধা দিব নোৱাৰিলোঁ। তাইক আকাশী অপেচৰী যেন লাগিছিল। তাই পাকঘৰৰ কাউণ্টাৰ ওচৰত থিয় হৈ আছিল আৰু মই অলপ দূৰত আছিলোঁ। তাইৰ গোলাপী কঁকালটোলৈ চাই তাইৰ কঁকালত হাতখন আগবঢ়াব মৰমেৰে তাইক সাৱটি ধৰিবলৈ মন গ'ল, কিন্তু সাহস গোটাব পৰা নাছিলোঁ। এতিয়া দীপা ইমান ওচৰত থকাৰ বাবে মোৰ হৃদয়খন ধপধপাই উঠিছিল। আদি কি হ'ল? মোৰ ফালে কিয় এনেকৈ চাই আছা? নাই, একো নাই, একো হোৱা নাই। কোৱা। অলপ ওচৰলৈ গৈ তাই ক'লে। মই থিয় হৈ থাকিলোঁ। তাই মোৰ ফালে এবাৰ চকু ফুৰাই সুধিলে, আদি, আপুনি মোক সঁচাকৈয়ে ভাল পায় নেকি? দীপা, কিয় সুধিছা? মই তোমাৰ বাবে যিকোনো কামেই কৰিম। সঁচাকৈ? হয়, নিশ্চয়। তেন্তে মোৰ পৰা ইমান দূৰত কিয় থিয় হৈ আছা? মোক ভয় কৰিছা নেকি? মই নহয়। তাই ওচৰলৈ খোজ দিলে। পাকঘৰৰ কাউণ্টাৰ হাত থৈ দিছিলোঁ। তাই মোৰ হাতত সোঁহাতখন ৰাখি মোৰ আঙুলিবোৰ মৰম কৰিবলৈ ধৰিলে। আমাৰ মুখৰ মাজৰ দূৰত্ব এতিয়া খুব কম হৈ পৰিল। তাই লাহে লাহে তাইৰ ওঠ দুটা মোৰ ওঠৰ ওচৰলৈ আনিলে, কিন্তু মই তাইৰ গালত লাহেকৈ চুমা খালোঁ। তাই অলপ লাজতে ৰঙা পৰি গ'ল। মই হাতখন তাইৰ কঁকাললৈকে লৰচৰ কৰিবলৈ ওলাইছিলোঁ। এতিয়া গেছত গাখীৰ উতলিবলৈ ধৰিল আৰু ছিটিকি পৰাৰ পথত। আমি দুয়ো সজাগ হৈ পৰিলোঁ। তাই লগে লগে গেছটো বন্ধ কৰি দিলে। চৰি। লৰাছোৱালী ছিটিকিবলৈ ওলাইছিল। গেছ বন্ধ হোৱাৰ লগে লগে উতলি থকা গাখীৰ থিতাপি ল'লে। কিন্তু এতিয়া মোৰ চকুৰে দীপাক এৰি নাযায়। মই আকৌ তাইৰ ওচৰলৈ গ'লোঁ। তাইৰ গালৰ পৰা সৰি পৰা চুলি এডাল লাহে লাহে পিছলি ব্ৰাছ কৰিলে। তাই লাজতে ৰঙা পৰি চকু দুটা তললৈ নমাই দিলে। আদি, চাহ বনাব লাগেনে? মই লগে লগে ক'লোঁ, হয়। মই তাইৰ শাৰীৰ আগটো আলফুলে ধৰি মোৰ ফালে লাহেকৈ টানি ক'লোঁ। তাই মোৰ ফালে অলপ আগবাঢ়ি গ'ল। মই তেতিয়া চাদৰ আগটো অলপ জোৰেৰে টানিলোঁ। তাইক সম্পূৰ্ণৰূপে মোৰ ফালে টানিলোঁ। সেই মুহূৰ্ততে তাই মোৰ বহুত ঘনিষ্ঠ হৈ পৰিল। তাইৰ কঁকালত এখন হাত থৈ লাহেকৈ তাইক মোৰ ফালে টানি আনিলোঁ। আমি এতিয়া ইজনে সিজনৰ চকুলৈ চাই আছিলোঁ। মোৰ প্ৰেম আজি মোৰ কোলাত আছিল। কিছু মুহূৰ্তৰ পিছত তাইক সুধিলে, কি হ'ল? মোৰ ফালে ইমান চাই কিয়? মই ক'লোঁ, তোমাৰ ধুনীয়া চকু দুটাত হেৰাই যোৱা যেন লাগে। কেৱল তোমাৰ ফালে চাই থকা যেন লাগে। তাই লাজতে চকু দুটা মুদি দিলে। তাইক দুহাতেৰে তুলি লৈ পাকঘৰৰ পৰা হল ঘৰলৈ লৈ গ'লোঁ। আদি, মোক কিয় কঢ়িয়াই লৈ ফুৰিছা? তাই হাঁহি এটা মাৰি ক'লে, তেন্তে মই কি কৰিম? তুমি মোৰ জীৱন। যদি মই তোমাক কঢ়িয়াই নিনিওঁ, তেন্তে মই কাক কঢ়িয়াই লৈ যাম? মই হাঁহি এটা মাৰি উত্তৰ দিলোঁ। নহয়। তাই লাজতে সুধিলে, তেন্তে কেনেকৈ? তোমাৰ হোৱাৰ কথা ক'ত? তাই কেৱল সোঁফালে আঙুলিয়াই দিলে। সেই দিশত মই কোনো সময় লোৱা নাছিলোঁ। মই দীপাক কোলাত ধৰিলোঁ। তাই চকু দুটা মুদি ৰাখিছিল আৰু মাজে মাজে মোৰ ফালে এবাৰ চকু ঘূৰাইছিল। কেইখোজমান পিছত আমি বেডৰুম দুৱাৰখন পালোগৈ। এহাতে দুৱাৰৰ তলা খুলি তাইক ভিতৰলৈ লৈ গ'লোঁ। দুৱাৰখন অট'মেটিক হৈ পৰিছিল। আমি সোমোৱাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ গ'ল। কোঠাটো একেবাৰে আন্ধাৰ হৈ পৰিছিল। লাইট জ্বলাই দিব লাগে নেকি? চুইচ ক'ত? তাই লগে লগে ক'লে, তোমাৰ বাওঁফালে। বাওঁ হাতেৰে বুটামটো টিপিলোঁ। কোঠাটো পোহৰ হৈ উঠিল আৰু কেইবাখোজমান পিছত আমি বিচনাখন ওচৰ পালোগৈ। দীপাক বিচনাত বহিবলৈ দি তাইৰ কাষত বহিলোঁ। এতিয়া কেৱল আমাৰ চকুৰে কথা ক'লে আমাৰ অনুভৱৰ মাত। মই তাইৰ চুলিখিনি লাহে লাহে পিছলৈ ব্ৰাছ কৰি তাইৰ মুখখন হাতত লৈ গ'লোঁ। আমাৰ ওঠ দুটা আকৌ ওচৰ চাপি আহিল। এইবাৰ দীপাই মোৰ ওঠৰ ওঠ দুটা ধৰি দিলে। আমাৰ প্ৰথম চুমা আছিল। তাইৰ কঁকালৰ হাতখন ধৰি লাহেকৈ তাইক মোৰ ফালে টানি আনিলোঁ। এতিয়া আমাৰ মাজৰ সকলো দূৰত্ব নোহোৱা হৈ গৈছে। সেই কোঠাটোত মাত্ৰ আমি দুজনেই আছিলোঁ। মোৰ জীৱনটো মোৰ কোলাত আছিল। আজি মোৰ প্ৰেম বিচাৰি পাইছিলোঁ। দীপাও মোক ঠিক তেনেদৰে ভাল পাইছিল। এই অনুভৱ মোৰ বাবে অত্যন্ত সুখদায়ক আছিল। মই একেটা বেগতে শুই দিলোঁ আৰু আমি দুয়ো প্ৰেম কৰিবলৈ ধৰিলোঁ। আমি এক হৈ পৰিলোঁ, পানীৰ লগত মিহলি কৰা গাখীৰ দৰে। আৰু কোনটো গাখীৰ আৰু কোনটো পানী কোৱাটো কঠিন।
ঠিক তেনেকৈ দীপা আৰু মই ইজনে সিজনৰ লগত মিলি গ'লোঁ। সেইদিনা আমি কেৱল হৃদয়তে নহয় শৰীৰতো এক হৈ পৰিলোঁ।